সকলোকে মই অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই ৰঙালাও, মটৰ, সয়াবিন আলু চব্জি বনাম, সেয়া আপোনালোককো দেখাম দুপৰীয়া সাজত। এফালে আকৌ মই সয়াবিনখিনি ভাজি ল'ম। সয়াবিনখিনি মই আগতে পানীত ভিজাই থৈছিলোঁ, তাৰপিছত টুকি লৈছোঁ। ইয়াতে অলপমান নিমখ হালধি দি দিছোঁ সয়াবিনতে। তেলখিনি ক'লা কিয় জানেনে? ৰাতিপুৱা পুৰি বনাইছিলোঁ, সেয়া তেলতে মই সয়াবিনখিনি ভাজি লৈছোঁ। ধুনীয়াকৈ অকণ ৰঙা হোৱালৈকে ভাজিম। এফালে আকৌ দালি বনাইছোঁ, দালিতে মই গাজৰ দি দিছোঁ। আমাৰ বাবুৱে গাজৰ খাই ভাল পায়, সেয়ে দালিতে মই দি দিওঁ। দালিখিনিও হৈ গ'ল। এফালে সয়াবিনখিনি ভজা হৈ গ'ল। সয়াবিনখিনি মই ধুনীয়াকৈ টুকি ল'ম। গোটেইখিনি অকণমান সয়াবিন দিছোঁ, বেছি দিয়া নাই। মটৰো দিছোঁ যিহেতু। এফালে কেৰাহী বহাই দিছোঁ, কেৰাহীতে মিঠাতেল অকণমান দি দিছোঁ। তেলখিনি গৰম হৈ গ'ল। ইয়াতে শুকান জলকীয়া এটা দিছোঁ, লগতে পাঁচফোৰণ অকণমান আৰু পিঁয়াজখিনি কাটি থৈছিলোঁ, সেইখিনি গোটেইখিনি দি দিছোঁ। পিঁয়াজ লগতে কেঁচা জলকীয়া দি দিছোঁ। এইখিনি অকণ সময় ভাজিম ৰঙা হোৱালৈকে পিঁয়াজখিনি। তাৰপাছত আকৌ মই আদা নহৰু অকণমান খুন্দি থৈছিলোঁ, বেছি নহয়, অকণমান দি দিছোঁ। এইখিনিও অকণ সময় ভাজিম। এইখিনি ধুনীয়াকৈ ভাজা হৈ গ'ল। ইয়াতে এতিয়া মই বিলাহী ঘিচি থৈছিলোঁ, সেইখিনি দি দিছোঁ। মানে কাটি দিলে ভালকৈ নগলে যে, সেই ঘিচি থৈছিলোঁ। নিমখ অকণমান দিছোঁ আৰু হালধি অকণমান দিছোঁ। মই একো মছলা নিদিওঁ, এনেকৈ বনাম চিম্পলকৈ। এইখিনি ধুনীয়াকৈ ভাজি লৈছোঁ। অকণ সময় ভাজিম। ধুনীয়াকৈ ভাজা হৈ গ'ল। এতিয়া গোটেইখিনি দি দিছোঁ। মটৰখিনি মই অকণ সময় গৰম পানীত ভিজাই থৈছিলোঁ। সিজাইও ল'ব পাৰি, সিজাই ল'লে বেছি ভাল। মই ভিজাই ল'লোঁ। গোটেইখিনি দি দিছোঁ, অকণ সময় ঢাকন দি দিছোঁ। এইখিনি সিজিবলৈ। এইফালে আকৌ মই শুকান মাছৰ চাটনি বনাম। শুকান মাছ লৈ লৈছোঁ, মিছা মাছো আছে লগতে। তাৰপিছত ইয়াতে এতিয়া মই গৰম পানী দি অকণমান কুহুমীয়া গৰম পানী, বেছি গৰম পানী দিলে মাছটো নাইকিয়া হৈ যায়। এফালে আকৌ জলকীয়া, আদা, নহৰু জোগাৰ কৰি থৈছোঁ। চাটনি বনাম শুকান মাছৰ, খাবলৈ বহুত টেষ্টি হয়। এফালে চব্জিখিনিও চাই লৈছোঁ মই। অকণ সময় সিজিবলৈ দিম চব্জিখিনি ভালকৈ, মটৰখিনি ধুনীয়াকৈ। ইয়াতে এতিয়া মই সয়াবিনখিনি ভাজি থৈছিলোঁ, সেইখিনি দি দিছোঁ। এইখিনিও ভালকৈ লৰাই লৈ মই ঢাকন দি চব্জিখিনি ধুনীয়াকৈ সিজিবলৈ দিম। আনফালে আকৌ চাটনিৰ যোগাৰ কৰিম। শুকান মাছৰ চাটনি বনাম। জলকীয়াখিনি লৈ লৈছোঁ, পকা পকা জলকীয়া, লগতে নহৰু, আদা। এইফালে আকৌ মই মাছখিনি, শুকান মাছখিনি ফ্ৰাই কৰি ল'ম। অকণমান তেল দিছোঁ পেনত। এতিয়া মাছখিনি দি দিম। মাছখিনিতে মই এতিয়া নিমখ অকণমান দি দিছোঁ। এইখিনি অকণ সময় ফ্ৰাই কৰি ল'ম, অকণ কাঢ়া ফ্ৰাই কৰিম, তেতিয়া ভালকৈ পিচ খাব। চাটনিখিনি পটাত পিচিলে বেছি টেষ্টি হয়, কিন্তু পটা নাই যিহেতু, এতিয়া মিক্সিতে পিচিব লাগিব। এফালে আকৌ চব্জিখিনি চাই লৈছোঁ মই। এবাৰ লৰাই দিছোঁ চব্জিখিনি ধুনীয়াকৈ। এতিয়া অকণমান পানী দি দিছোঁ, তলত ধৰি গৈছে, আকৌ সিজিবলৈ দিছোঁ চব্জিখিনি। এফালে আকৌ মোৰ মাছ ভাজা হৈ গ'ল। মাছখিনি ইয়াতে মিক্সিতে দি দিছোঁ। এটা বিলাহীও দিম, পুৰি দিছোঁ বিলাহীখিনি। এনেকৈ পুৰি দিছোঁ, দেখিছেনে? বিলাহী দিলে মানে চাটনিটো টেষ্টি হয় খাবলৈ। আকৌ ধনিয়া অবিহনেতো চাটনি নহয়, ধনিয়াও দি দিছোঁ। এইফালে গৰম গৰম বিলাহী বাকলি গুচাই দিছোঁ। আমাৰ মানুহজনে আকৌ বাকলিটো কেঁচা বেয়া পায়, পকা মানে পুৰি দিয়া বাকলিটো। ইয়াতে নিমখ অকণ দি দিছোঁ, লগতে মিঠাতেল অকণমান দি দিছোঁ। এইখিনি এতিয়া মিক্সিত পিচি ল'ম ধুনীয়াকৈ। খাবলৈ বহুত টেষ্টি হয়। আপোনালোকেও ট্ৰাই কৰি চাব এনেকৈ। শুকান মাছৰ চাটনি যদি খোৱা নাই, এনেকৈ বনাই চাব, বহুত ভাল লাগে খাবলৈ। এফালে আকৌ চব্জিখিনি চাইছোঁ, চব্জিখিনি হৈছে প্ৰায়। অকণমান গৰম মছলা দি দিছোঁ, তাৰপিছত ধনিয়া দি দিছোঁ। মোৰ চব্জি হৈ গ'ল, ধুনীয়াকৈ হৈ গ'ল। এখন হাতে মোবাইল ধৰি ধৰি ভিডিঅ' কৰিব বৰ অসুবিধা। এইফালে চাটনি পিচা হৈ গ'ল। চাটনি পিচা দেখাব নোৱাৰিলোঁ। ভিডিঅ'টো যদি ভাল পায় লাইক কৰিব। বাই বাই। আকৌ লগ পাম নতুন এটি ভিডিঅ' লৈ।